ৰাজ্যত অন্ত পৰিব ডি ভোটাৰৰ সমস্যা। মুছলমানক বাদ দি সকলো ধৰ্মাৱলম্বী লোকে পাব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে আহিছে ডাঙৰ খবৰ। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ হ'ব। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পাব ভাৰতীয় নাগৰিকত্ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিব্যুনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডি ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে আহিছে ডাঙৰ খবৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল হাজাৰ হাজাৰ খিলঞ্জীয়া। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমানসকলো। 2000 বিঘাৰ 2 ইঞ্চিও মাটি এৰি দিয়া নহ'ব। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমানসকলো। নিশা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৰ্জনত কপিল বিলাসী পাৰা, 1 ইঞ্চিও মাটি এৰি দিয়া নহ'ব। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ। আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছোঁ। মোৰ লগতে মোৰ পৰিয়ালৰ লোককো শেষ কৰি দিয়ক। বিলাসী পাৰাত ঘৰ এৰি প্ৰতিবাদত নামিল খিলঞ্জীয়া হাজাৰ হাজাৰ লোক। চিৰাকুটা প্ৰথম খণ্ড, জমদুৱাৰ প্ৰথম খণ্ডৰ 100টা ৰাজবংশী লগতে দেশী খিলঞ্জীয়া পৰিয়ালক উচ্ছেদৰ জাননী পাই খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিৰাকুটাত পট্টাভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদী কাৰ্যসূচী। হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে ঘৰ এৰি অংশগ্ৰহণ কৰি প্ৰতিবাদত নামিছে। 1 কঠা মাটি এৰি দিয়া নহ'ব ৰাজবংশী খিলঞ্জীয়া লোকৰ হুংকাৰ। তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমি উচ্ছেদৰ জাননী প্ৰেৰণ ধুবুৰী জিলা প্ৰশাসনৰ। এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন খিলঞ্জীয়া লোকৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উজনিত মিলন মিয়াৰ কুকাণ্ড। শিৱসাগৰত পৰিস্থিতি উত্তপ্ত। শিৱসাগৰত মিলন মিয়াই নাবালিকাৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। এগৰাকী অসমীয়া হিন্দু কিশোৰীৰ সৈতে কৰিলে জঘন্য কাণ্ড। মিয়াই পলুৱাই নিলে এগৰাকী হিন্দু কিশোৰীক। মিলন মণ্ডল নামৰ এটা মিয়াই পলুৱাই নিলে হিন্দু কিশোৰীক। ঐতিহাসিক শিৱসাগৰক কলুষিত কৰিলে মিয়াই। কিশোৰীগৰাকীৰ পৰিয়ালে হলুৱাটিং আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ ঘৰত উপস্থিত জাতীয় দল সংগঠনৰ নেতা ককৰাচোৱা গাঁৱৰ এজন ব্যক্তিৰ ঘৰত মিয়ালোকে ভাড়াঘৰ লৈ থকাৰ বাবে এই ঘটনা হোৱাৰ অভিযোগ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। শিৱসাগৰৰ আমগুৰি দবদৰ ককৰাচোৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মিয়াসকল DC হ'ব লাগিব, মিয়াসকল SP হ'ব লাগিব, মিয়াসকল IPS হ'ব লাগিব। মিয়া হৈছে নেতা বনোৱাৰ মেচিন। কলম বিতৰণ কৰি বৃহৎ ঘোষণা কৰিছে ন্যামছু নেতা বদৰুল ইছলামে। সংখ্যালঘু ল'ৰা ছোৱালীসকল APS হ'ব লাগিব, IPS হ'ব লাগিব, SP হ'ব লাগিব। সংখ্যালঘু লোকসকলে অশান্তি কেতিয়াও বিশ্বাস নকৰে। ৰাজ্যত হৈ থকা উন্মাদনা শীঘ্ৰে বন্ধ হ'ব লাগে। এতিয়া মিয়াসকলক গালি পাৰি আছে একাংশই। মিয়া শব্দৰ অৰ্থ হৈছে চাহেব। আজি একাংশ দল সংগঠনৰ মনত খাওঁতে বহতে উঠোতে কেৱল মিয়া মিয়া আৰু মিয়া। কলম বিতৰণ কৰি সংখ্যালঘু ল'ৰা ছোৱালীলৈ এই আহ্বান ন্যামছুৰ সভাপতি বদৰুল ইছলামৰ।